চিপাঝাৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি একাংশ প্ৰতিবাদী ৰাইজে ঘেৰাও কৰে ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় পুৱাৰে পৰা খাস সোণাপুৰ হলপাম বডিয়াহিচা দুমুনিচকী অঞ্চলৰ ৰাইজে সাব্যস্ত কৰি আছিল তীব্ৰ প্ৰতিবাদ গোচৰণীয়া পথাৰ সংৰক্ষণৰ দাবীত ওলাই আহিছিল একাংশ ৰাইজ অমৃত বৃক্ষ আঁচনি ৰূপায়ণৰ নামত বন ধ্বংস অভিযান আৰম্ভ হৈছে চিপাঝাৰত চিপাঝাৰ বিধানসভা সমষ্টিৰ খাস সোণাপুৰ গাঁৱত থকা 120 বিঘা ভূমিৰ গোচৰণীয়া পথাৰত এতিয়া চলিছে অবাধ বন ধ্বংস অভিযান প্ৰাকৃতিকভাৱে থকা বহু মূল্যৱান গছ-গছনি কাটি বুৱতী জলধাৰা বন্ধ কৰি দিয়াৰ অভিযোগ গাঁওখনৰ শতাধিক ৰাইজৰ যাৰ বাবে সংশ্লিষ্ট ৰাইজে এনে গছ-গছনি ধ্বংস কৰাৰ কাৰ্যৰ বিৰোধিতাৰে ওলাই আহিছে উক্ত পথাৰত গোচৰণীয়া পথাৰ হিচাপে বাহাল ৰাখি পশুধনসমূহ পোহপাল কৰিবলৈ সুবিধা প্ৰদান কৰাৰ দাবীৰে ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ কৰিছে ৰাইজে হয় আমাৰ খাসোনাপুৰ গোচৰণীয়া পথাৰত আমাৰ বহুতো তাৰমানে গণ্ডগোলৰ সৃষ্টি হৈ আছে সেয়া আজি আমি গোটেই সমূহ ৰাইজ আমি ইয়াতে আহিব লগা হৈছে ধৰণা দিবৰ কাৰণে আৰু আমি 10:30 বজাৰ পৰা আমি ইয়াতে আছো আমাৰ সৰু সৰু ল'ৰা ছোৱালী আমি এৰি থৈ কিন্তু আমাক এই অফিচটোৰ পৰা অকণ মানুহ ৰেছপন্ড দিয়া নাই আমি যে সমাজ হিচাপে আহিছো তাৰ কাৰণে তাৰমানে তেওঁলোকৰ কোনো ৰেছপন্ড নাই এই 3টা বাজিল আমি এখিনি সময়লৈকে ইয়াতে বহি আছো এতিয়া এই মানে চিপাঝাৰ সাৰ্কল অফিচৰ তাতে ভিতৰত সোমাই গৈছো আমি তাৰমানে ইয়াতে অতি তাৰমানে আমি হেৰি হৈ গৈছো অতিষ্ঠ হৈ গৈছো যোৱাৰ কাৰণে আমি ভিতৰত সোমাই যাব লগা হৈছে গৈ আমি তাৰমানে বাইদেউ আছিলে আমাৰ বাইদেউ এজনী আছিলে আৰু তাতে আমাৰ কোন হয় বিশেষ মই নাজানো তেওঁলোকক আনদিনা মই দেখাও নাই তেওঁলোকক সুধোতে কৈছে ছাৰ আহি আছে সেই আমাক 10 বজাৰ পৰা তাৰমানে 10:30 বজাৰ পৰা কৈ আছে আহিব কিন্তু সঠিক উত্তৰটো আমাক নিদিয়ে কেতিয়া আহিব হয় সেইকাৰণে আমি তাতে ভিতৰত সোমাই গৈছো অলপ হুলস্থলীয়া পৰিৱেশ হৈছে আমি সেই পৰিৱেশত যাব তাৰমানে বিচৰা নাছিলোঁ আমাৰ তাৰমানে আমি সমাধানত আহিম বুলি ভাবিছিলোঁ আৰু তেওঁলোকে কাৰ মানে কোনোবা যদি ভিতৰ সোমাই আছে আমাক সেই কথাটো আমাক আগতীয়াকৈ ক'ব লাগিছিল যে আমাক কোনোবাই বন্ধ কৰি থৈছে গতিকে তেওঁলোকে আমাক সেইটোও নকয় ভিতৰ সোমাই যাব নিদিয়ে হয় হ'লে এনেকুৱা তাত যেহেতু গছ-গছনি আছে আৰু গছ-গছনি কটা কথাটোত সেই গছ-গছনি কাটি আকৌ নতুনকৈ গছ-গছনি ৰোৱা কথাটোত মানে আমি যুক্তিসংগত বিষয় বুলি লোৱা নাই তাত আগৰ গছ-গছনি আছিলে বনৰীয়া জীৱ-জন্তু আছে গতিকে গোটেই বনৰীয়া জীৱ-জন্তু গছ-গছনি সকলো সংৰক্ষণ কৰিব লাগে আৰু তাৰ মানুহবিলাকে মানে আমাৰ যিখিনি খাসোনাপুৰ হলপাম বডিয়াহিচা আপোনাৰ গোটেই বৃহত্তৰ অঞ্চলৰ মানুহ গোটেই অঞ্চলৰ মানুহ এটা নিৰ্দিষ্ট চুবুৰী বুলি নহয় খাসোনাপুৰ আছে বডিয়াহিচা আছে হলপাম আছে দুমুনিচকী আছে গোটেই অঞ্চলৰ মানুহখিনিয়ে তাত গৰু ম'হ চৰায় গতিকে এই আঞ্চলিক ৰাইজৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি তাৰমানে তাত চৰণীয়া পথাৰ হিচাপে সংৰক্ষণ কৰিব লাগে আমি গোটেই ৰাইজ হিচাপে এই দাবীটো উত্থাপন কৰিছোঁ চৰণীয়া পথাৰ সংৰক্ষণ কৰক জীৱ জন্তু সংৰক্ষণ কৰক আৰু যিটো গছ কটা কাৰ্য গছ কাটি তহিলং কৰি গছখিনি কোনে কাটি ক'লৈ লৈ গ'ল গছখিনি তাৰ পৰা লৈ গ'ল ক'লৈ লৈ গ'ল এতিয়া কোনেও নাজানে ক'ক নিলে গতিকে এই গছখিনি কটা কাৰ্যটো কোনে নিলে ক'ক নিলে তাৰ ওপৰত এটা তদন্ত হ'ব লাগে চিপাঝাৰৰ পৰা আসলামউদ্দিন আহমেদৰ ৰিপৰ্ট এনি ফৰ 24